নমস্কাৰ, মই আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে মই আপোনালোকক কৈছিলোঁ যে এই গাড়ীখনৰ লাইটৰ পোহৰটো যে নহয়, ইয়াৰ কাৰণে কয়েল প্লেটটো বেয়া আছে। এয়া চাওক, কয়েল প্লেটটো কেনেকুৱা বেয়া হৈছে চাওক, এয়া চাইছেনে, জ্বলি গৈছে। ইয়াৰ কাৰণে লাইটৰ পোহৰটো নহয়। আৰু এতিয়া মই নতুনটো আনিছোঁ, এতিয়া নতুনটো মই লগাই দিম। নতুনটো দেখাই আছোঁ, এইখন হ'ল নতুনখন, এইখন লগাই দিম। তাৰপিছত আপোনালোকক দেখাই আছোঁ, ঠিক আছে। এতিয়া মেগনেটটো চাব লাগিব, মেগনেটটো চাওঁ কেনেকৈ আছে। মেগনেটটো ঠিকে আছে, মেগনেটৰ প্ৰব্লেম নাই। এইটো চাওক কেনেকৈ জ্বলি গৈছে। ইয়াৰ কাৰণে গাড়ীখন ষ্টাৰ্টো হ'ব নোখোজে ভালদৰে। ষ্টাৰ্টিঙৰ প্ৰব্লেম আছিল আৰু লাইটটোতো একেবাৰে নজ্বলে। এতিয়া মই ফিটিং কৰোঁ, খোলাৰ পিছত ফিটিং কৰি আৰু এটা ভিডিঅ' বনাম, ঠিক আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া খুলি আছোঁ, এয়া পুৰণাটো খুলি দিছোঁ। এইটো অইল চিলটো একচুৱেলি নতুন দিব লাগে, মই তাতে নতুনটো নাই, এইটোৱে দি দিম। আৰু ইয়াত এটা ৱাৰিং থাকে, এইটোৱে ইয়াত লগাব লাগিব। ইয়াত চাওক, অইল চিলটোও নাই, ৱাৰিংটোও নাই, এই দুটা লগাব লাগিব। ইয়াত লগাই কিনে ফিটিং কৰিব লাগিব। ইঞ্জিনটো, মবিলটো যোৱাকালিয়ে মই নতুন দিছোঁ। এতিয়া মই এইটো কি কৰি লগাই আছোঁ, ৱাৰিংটো আৰু অইল চিলটো লগাই আছোঁ। লগাই পিছত ভিডিঅ' বনাই আছোঁ আৰু এটা, ঠিক আছে। এয়া অইল চিলটো লগাই দিলোঁ। এতিয়া ৱাৰিংটো লগাম। ৱাৰিংটো লগাই দিছোঁ, এনেকৈ আঠা দিব লাগে, ভালদৰে আঠা দিব লাগে। আৰু এইটো ভালদৰে চাফা কৰিব লাগে, মই চাফা কৰি দিছোঁ। এতিয়া লগাই দিম, লগাৰ পিছত দেখাই আছোঁ মই। মেগনেটটো লগাই দিলোঁ, এতিয়া গাড়ীখন ষ্টাৰ্ট কৰিম ৰ'ব। এতিয়া চাওক, এতিয়া চাওক কিমান পাৱাৰটো বাঢ়ি গৈছে। এতিয়া হৈ গ'ল, এতিয়া ফিটিং কৰি দিওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। বা ৰেগুলেটৰটো চেঞ্জ নকৰিলেও হ'ব, হৈ গৈছে। মই খালি কয়েল প্লেটটো চেঞ্জ কৰি দিলোঁ। এয়া চাওক কেনেকৈ বেয়া হৈছে, জ্বলি গৈছে পূৰা। লগালে অৰিজিনেলটোৱে লগাব লাগে, মই অৰিজিনেলটো লগাই দিছোঁ।